দৰং জিলা যুৱ কংগ্ৰেছ কৰ্মীৰ সংবাদমেল অপৰীয়া শ্যামটিলা জিলা পৰিষদৰ কোনগৰাকী প্ৰাৰ্থীক সমৰ্থন দিব কংগ্ৰেছে কংগ্ৰেছৰ হাইকমাণ্ডে কি নিৰ্দেশ দিছে নেতাক্ৰমী ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰা নাই কংগ্ৰেছ দলে কংগ্ৰেছৰ এগৰাকী নেতাই ব্যক্তিগতভাৱে সমৰ্থন দিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ময়ূৰী খাতুনক কংগ্ৰেছ দলে ৰাইজৰ দলক সমৰ্থন কৰিছে নেকি সবিশেষ সামৰি দৰং জিলা যুৱ কংগ্ৰেছ কৰ্মীৰ সংবাদমেল কাৰণ দৰং জিলা কংগ্ৰেছৰ এজন কৰ্মী হিচাপে বা দৰং জিলা সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন হিচাপে মই দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ অপৰীয়া শ্যামটিলা জিলা পৰিষদৰ এজন ভোটাৰ আৰু ভোটাৰ হোৱা হেতুকে দুৰ্ভাগ্যবশতঃ আমাৰ এই জিলা পৰিষদ সমষ্টিৰ যোনজন প্ৰাৰ্থী আছিলে উন্মেষ শৰ্মা তেখেতৰ মনোনয়নটো নাকচ হয় তাৰপিছত বিভিন্ন আমাৰ দলৰ কৰ্মীবিলাকৰ মাজত হতাশাত ভুগি আছিলে আৰু থকাৰ পিছত মই যেহেতু জিলাখনক এটা সামান্য হিচাপে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰোঁ মোৰো কিছুমান কৰ্মী আছে সেই কৰ্মীসকলে মোৰ ওচৰত আহি সোধা পোছা আৰম্ভ কৰে যে জিলা পৰিষদৰ ক্ষেত্ৰত আমি ভোটদান ক'ত কৰিম বা আমাৰ ছাপৰ্টটো কি হ'ব তো সেইটোৰে আলম লৈ মই জিলা সমিতিৰ বিষয়ববীয়াবিলাকৰ লগতো আলোচনা কৰিছিলোঁ আৰু আমাৰ জিলাৰ যি জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আনোৱাৰ আহমেদ তেখেতৰ লগতো আলোচনা কৰিছিলোঁ আৰু সৰ্বনাৰায়ণ দেউৰী তেখেতো ইনচাৰ্জ তেখেতৰ লগতো আলোচনা কৰিছিলোঁ আৰু আমাৰ APCCৰ সভাপতি ভূপেন বৰা ছাৰলৈও মই টেলিফোন যোগে আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতক ফোনত মই পোৱা নাছিলোঁ তাৰমানে আমাৰ জিলা পৰিষদ এইটো এটা বৃহৎ জিলা পৰিষদ প্ৰায় 82,000 ভোটাৰ এই জিলা পৰিষদটো আমাৰ কংগ্ৰেছ দলৰ যদি প্ৰাৰ্থী থাকিলে হয় আমি 100% জিকিলো হয় কিন্তু যেহেতু আমাৰ প্ৰাৰ্থী নাই তো মই আজি প্ৰেছ মিট দিয়াৰ কাৰণ হ'ল বহুত দিন হৈ গ'ল নিৰ্বাচন ঘোষণাৰ পিছত নমিনেশ্যন ছাবমিট হোৱাৰ পিছত বহুত দিন হ'ল কিন্তু কংগ্ৰেছ দলৰ ফালৰ পৰা বা দৰং জিলা কংগ্ৰেছৰ ফালৰ পৰাই হওক কোনো ধৰণৰ আমাৰ জিলা পৰিষদৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে সিদ্ধান্ত এতিয়ালৈ লোৱা হোৱা নাই কিন্তু যোৱা দুদিনমান আগত ছ'চিয়েল মিডিয়া বা কিছুমান নিউজ পৰ্টেলৰ জৰিয়তে আমাৰ দৃষ্টিগোচৰ হ'ল যে আমাৰ APCCৰ এজন সদস্য তেখেত আমাৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ছাৰৰ জোৱাই মুজাম্মেল হক ডাঙৰীয়াই মানে ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থীজনক সমৰ্থন দিছে বুলি তেখেতে মানে প্ৰচাৰ কৰি দিছে আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই গম পালোঁ এই বস্তুটো গম পোৱাৰ পিছত মই আমাৰ ইনচাৰ্জ আনোৱাৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ DCCৰ যিটো আনুষ্ঠানিক হোৱাটছআপ গ্ৰুপ তাতেও মই বস্তুটো লিখি পঠালোঁ কিন্তু তেখেতসকলৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কোনো বিজ্ঞপ্তি এতিয়ালৈ দিয়া হোৱা নাই বুলি আৰু ইভেন জিলা মই গম পোৱা মতে জিলাৰ ফালৰ পৰা লিখিত APCCলৈ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা বিচাৰি APCCলৈ লিখা বুলি মই গম পাইছোঁ কিন্তু এতিয়া কথা হ'ল যিকোনো কংগ্ৰেছৰ সিদ্ধান্তবিলাক যদি জিলা কেন্দ্ৰিক হয় জিলাৰ সভাপতিয়ে প্ৰদান কৰে আগে পিছে যদি কিবা শাৰীৰিক অসুস্থতাত থাকে তেতিয়াহ'লে জিলা সভাপতিৰ অনুপস্থিতিত আমাৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰশাসন বা সাংগঠনিক যোনে থাকে তেখেতসকলে এটা হেতুৰ ওপৰত সিদ্ধান্ত দিয়ে বা নতুবা APCCৰ সভাপতিয়ে সিদ্ধান্ত দিয়ে কিন্তু আমাৰ চামটিলীয়া অপৰীয়া জিলা পৰিষদত কংগ্ৰেছ দলৰ কৰ্মীসকলে ক'ত ভোট প্ৰদান কৰিব ইয়াৰ ওপৰত এতিয়ালৈ কোনো আনুষ্ঠানিক সিদ্ধান্ত দিয়া নাই কিন্তু মুজাম্মেল সাহাবে যেহেতু সিদ্ধান্তটো দিছে কিন্তু এই সিদ্ধান্ত দিয়াৰ অন্তৰালত মোক স্পষ্টতাৰে আনোৱাৰ আহমেদ ডাঙৰীয়াই কৈছে ইয়াৰ ওপৰত APCCৰ ফালৰ পৰা হওক বা আমাৰ জিলাৰ ফালৰ পৰাই হওক কোনো সিদ্ধান্ত দিয়া নাই মাত্ৰ মুজাম্মেল হক ডাঙৰীয়াই সিদ্ধান্ত দিছে এই সিদ্ধান্তটো ব্যক্তিগতও হ'ব পাৰে তেখেতৰ বা তেখেতৰ চয়েজৰ কেণ্ডিডেট হ'ব পাৰে বা তেখেতৰ সম্পৰ্কীয় কেণ্ডিডেট হ'ব পাৰে নতুবা কিবা ৰহস্যও থাকিব পাৰে তেখেতৰ তাক মানে আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰা ইয়াতে মই ক'ব বিচাৰিছোঁ ৰাইজৰ দলৰ প্ৰাৰ্থীজন মোৰ ব্যক্তিগত শত্ৰুও নহয় কিন্তু যেতিয়া দলীয়ভাৱে
যেতিয়া মতবিৰোধ আহে, এতিয়া আমি যোৱা কেইবাদিনৰ পৰাই দেখা পাই আছো আমাৰ ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ ডাঙৰীয়া, তেখেত কিন্তু ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক আৰু গোটেই অসমত তেখেতসকলৰ সংগঠন কিমান আছে আপোনালোকে জানে। কিন্তু তেখেতে যেনেকে উত্তৰবিলাক দি আছে, যেনেকে তেখেতে কংগ্ৰেছ দলক টাৰ্গেট কৰি কিছুমান কথা কৈ আছে, যেনেকে আমাৰ সন্মানীয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰোধিতা কৰি কিছুমান কথা কৈ আছে, আমাৰ ভূপেন বৰা মহোদয় যি APCCৰ সভাপতি তেখেতৰ বিৰুদ্ধে কিছুমান মন্তব্য দি আছে, সেই মন্তব্যৰ পৰা এটা কথা বুজিব পাৰিছো, তেখেত বৰ্তমান বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। আৰু এই কথাটো আজি আমাৰ APCCৰ সভাপতি ভূপেন বৰা মহোদয়েও কৈছে। কাৰণ কিয়নো তেখেতে আজিৰ তাৰিখত যদি বিৰোধীত আছে, তেখেতে গালি পাৰিব লাগিছিলে বিজেপি দলক, কিন্তু গালি পাৰি আছে কংগ্ৰেছ দলক। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি বুজিব পাৰো যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ কোনো ধৰণৰ সম্পৰ্ক এই পঞ্চায়ত নিৰ্বাচনত হোৱা নাই। ভৱিষ্যতে যদি হয়, ইয়াৰ ওপৰত আনুষ্ঠানিক সিদ্ধান্ত দলে কৰিব। মোৰ কথা হ'ল, কোনো পৰ্যায় ৰাইজৰ দলৰ লগত সমৰ্থন আমাৰ কংগ্ৰেছ দলৰ নহয়। মই ব্যক্তিগত হিচাপে মই এজন কংগ্ৰেছক ভাল পোৱা ব্যক্তি হিচাপে, এজন সাধাৰণ কৰ্মী হিচাপেও যদি চিন্তা কৰো যে কংগ্ৰেছ দলক ক্ষতি কৰা মানুহে বা কংগ্ৰেছ দলৰ বিৰুদ্ধে আচৰণ কৰা মানুহে বা যিকোনো দলৰ সপক্ষে কেতিয়াও কংগ্ৰেছ থাকিব নোৱাৰে। আৰু এইটো সাধাৰণ জ্ঞানৰ কথা। আৰু য'ত মই আপোনালোকক কনফিডেণ্টলি ক'ব পাৰো, এই ক্ষেত্ৰত জিলা সভাপতিয়েও কোনো ধৰণৰ মন্তব্য দিয়া নাই বা APCCৰ সভাপতিয়েও মন্তব্য দিয়া নাই, যাৰ কাৰণে আমাৰ চামটিলা অপৰীয়া জিলা পৰিষদ সমষ্টিটো এতিয়ালৈ কংগ্ৰেছ দলৰ ফালৰ পৰা আনুষ্ঠানিক কোনো ধৰণৰ সমৰ্থন আগবঢ়োৱা হোৱা নাই। যিখিনি মানুহে ইয়াৰ ওপৰত মানে কথাবিলাক পাতি আছে, সেইটো বুমেৰাং বুলি ক'লেও ভুল নহ'ব আৰু এইটো বিশ্বাস কৰিব নালাগে। হয়তো 2-4 দিনত মানে ইলেকশ্যনৰ আগমুহূৰ্তলৈকে ভোট প্ৰদান কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলে ইয়াৰ ওপৰত এটা উচিত সিদ্ধান্ত ল'ব। আৰু মই ভূপেন বৰা মহোদয়কো অনুৰোধ জনাইছো, এই প্ৰেছ মিটৰ জৰিয়তে জিলা সভাপতি মাধৱ ৰাজবংশী ডাঙৰীয়াকো অনুৰোধ জনাইছো, এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব লাগে। অপৰীয়া চামটিলা জিলা পৰিষদত কংগ্ৰেছ দলৰ কৰ্মীখিনি হতাশগ্ৰস্ত হৈ আছে। ক'ত ভোট প্ৰদান কৰিব কংগ্ৰেছ দলৰ কৰ্মীসকলে, ইয়াৰ ওপৰত এটা আনুষ্ঠানিক সিদ্ধান্ত দিব লাগে। আৰু যেতিয়ালৈ আনুষ্ঠানিক সিদ্ধান্ত দিয়া নহয়, তেতিয়ালৈকে কংগ্ৰেছ দলে কোনো দলক সমৰ্থন কৰা নাই, এইটো স্পষ্ট। এতিয়া আপোনালোকৰ কিবা থাকিলে ক'ব। নিশ্চিতভাৱে, কাৰণ কংগ্ৰেছ দলৰ ইতিহাসত নাই। কংগ্ৰেছ দলটো হ'ল সভাপতি মহোদয়ক মানা দল, আৰু আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ড দলৰ সভাপতিজনেই থাকে। তো জিলাৰ সভাপতিৰ কোনো মন্তব্য অহা নাই ইয়াৰ ক্ষেত্ৰত, APCCৰ সভাপতিৰ কোনো আনুষ্ঠানিক মন্তব্য অহা নাই ইয়াৰ ক্ষেত্ৰত, বা লিখিত কোনো ধৰণৰ চাৰ্কুলাৰো অহা নাই। তো এই ক্ষেত্ৰত APCCৰ তেখেত এজন সদস্য, কাৰ্যকৰী সদস্য, তেখেতে কেনেকে দিব পাৰে? কোনো হয়তো তেখেতে ভাবিছে দলগাঁৱত তেখেত ভাবি প্ৰাৰ্থী, কিন্তু সেইটোতো দলীয় কথা নহয়। তেখেত প্ৰাৰ্থী হ'ব পাৰে, তেখেতৰ নিজা ইণ্টাৰেষ্ট থাকিব পাৰে, কিন্তু সেই নিজা ইণ্টাৰেষ্ট থকা প্ৰাৰ্থীজন কোনটো দলৰ পৰা বিলংছ কৰিছে, সেই দলটো কংগ্ৰেছ দলৰ লগত বৰ্তমান কেনেকুৱা পৰ্যায়ত আছে, সেইটো আপোনালোকে জানে। তেখেতে সদায় কংগ্ৰেছ দল, ৰাতিপুৱাৰ পৰা শুৱালৈকে সদায় কংগ্ৰেছ দলক তেখেতে টাৰ্গেট কৰি কথা পাতি আছে। য'ত কংগ্ৰেছৰ স্থিতি ভাল, তাতে যাই হাজাৰ মানুহ লৈ তেখেতে মিটিং কৰি আছে। সংখ্যালঘু প্ৰধান এলেকাবিলাকত ৰাইজৰ দলৰ প্ৰাৰ্থী থিয় কৰাইছে একমাত্ৰ কংগ্ৰেছ হৰুৱাৰ স্বাৰ্থত। আজি দলগাঁও সমষ্টিত ৰাইজৰ দলৰ কোনো ছবি আগতে আপোনালোকে দেখিছিলে নেকি? বা দলগাঁও সমষ্টিত কোনো আঞ্চলিক হওক, কোনো ডিষ্ট্ৰিক্ট সমিতি আছিল নেকি? কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে প্ৰাৰ্থীবিলাক দিছে, দি কেনে কিছু ভোট লৈ তেখেতসকলে মানে ৰাইজক আবুৱা কৰিবলৈহে আহিছে। তো ইয়াৰ ক্ষেত্ৰত সন্মানীয় অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ এজেণ্ট আজি এই অপৰীয়া চামটিলা ZPCটো বিজেপিৰ হাতত গতাব বিচাৰিছে। তো মই এইকাৰণে কৈছো, মই মুজামেলৰ কথাটো ক'ব নোৱাৰিম তেখেত বিজেপিৰ লগত আছে নে ক'ত আছে, কিন্তু এই ক্ষেত্ৰত তেখেতে যে ময়ূৰী বেগমক সমৰ্থন আগবঢ়াইছে বা প্ৰাৰ্থীজনক যে সমৰ্থন আগবঢ়াইছে, ৰাইজৰ দলক সমৰ্থন আগবঢ়াওঁতে তেখেত APCCৰ সভাপতিৰ আণ্ডাৰত দল কৰে। আৰু এই APCCৰ সভাপতিজনক অখিল গগৈয়ে ডেইলি গোৱাল গালিবিলাক দি আছে, গালি গালাজ কৰি আছে। তো সেই সভাপতিজনক তেখেতে
অপমান কৰা নাই জানো? সেই দলৰ প্ৰাৰ্থীজনক মুজামিল চাহাবে ছাপোৰ্ট কৰিছে। তো ইয়াতে নিশ্চয় কিবা ৰহস্য থাকিব পাৰে, নহলে ব্যক্তিগত ইণ্টাৰেষ্ট থাকিব পাৰে। তাৰ বাহিৰে আমি তেখেতক সেইটোৱে সন্দেহ কৰিব পাৰিম। এতিয়া APCC আৰু DCCয়ে যদি সিদ্ধান্ত নিদিয়ে, সিদ্ধান্ত ইনশাল্লাহ দিব। মই আজি যিখিনি কথা পাতিছো, মই কিছুমান কথা ওপৰৰ পৰা জানাৰ পিছতে কথাটো পাতিছো আপোনালোকৰ লগত। কাৰণ মোৰো কিছুমান কৰ্মী আছে, সেইসকলে আহি যেতিয়া সোধপোছ কৰে, মই কাৰণ আমি গ্ৰাউণ্ডত কাম কৰোঁ, ধৰাতলত কাম কৰোঁ। ধৰাতলৰ কৰ্মীখিনিক আমি হাতত ৰাখিব লাগিব, কংগ্ৰেছ কৰ্মীখিনিক আমি হাতত ৰাখিব লাগিব। তো ৰাখিবলৈ হলে আমি এটা সুস্থিৰ সিদ্ধান্ত ল'ব লাগিব। কংগ্ৰেছ দলে যিটো সিদ্ধান্ত আমাক দিব, দলে আমাক যিটো সিদ্ধান্ত আগবঢ়াব, সেই সিদ্ধান্তত আমি মানিম। আৰু এইটো বদ্ধপৰিকৰ, দলৰ আইডিঅলজি আমাক এইটোৱে শিকাইছে। কিন্তু আমি দলৰ ঊৰ্ধত একো কাম কৰিব নোৱাৰিম। নিশ্চিতভাৱে ব্যক্তিগতভাৱে তেখেতে কৈছে, মই প্ৰেছ মিটত শুনিছো মণ্ডল সভাপতিসকল আছে। এতিয়া মণ্ডল সভাপতিসকল যে আছে, মণ্ডল সভাপতিসকল কোন কোন আছে, কি আছে, মইতো তাতে দেখা নাছিলো। তেখেতে ব্যক্তিগতভাৱে আপোনালোকৰ নিউজৰ বুম বিলাকৰ আগত কথা পাতিছে। মই দলৰ ঊৰ্ধত একো নহয়। দলে যদি সিদ্ধান্ত দিয়ে ময়ূৰীক ভোট দিব লাগে, নিশ্চিতভাৱে কংগ্ৰেছ কৰ্মীয়ে ময়ূৰীক ভোট দিব। আৰু যদি দলে অন্য কিবা সিদ্ধান্ত দিয়ে, সেইটো আমি মানি ল'ম। দলৰ ঊৰ্ধত মই তাজুল ইছলাম নহয়। দলৰ সিদ্ধান্ত দিব APCCৰ সভাপতি, আৰু দলৰ সিদ্ধান্ত দিব জিলা ভিত্তিত জিলাৰ সভাপতি। মোৰ স্পষ্ট কথা। আৰু কংগ্ৰেছৰ সেইখিনিয়ে নীতি শিক্ষা আমি লৈ আজিলৈ কংগ্ৰেছ দল কৰি আছো।